এজন বিৰাটে ডাঙৰ মানুহ, বহুত ডাঙৰ ডাঙৰ ডিগ্ৰীৰ অধিকাৰী। তেওঁৰ হঠাৎ এজন তলতীয়া কৰ্মচাৰীৰ ওপৰত খং উঠিলে আৰু খঙৰ ভমকত তেওঁ যি টি কৈ দিলে। প্ৰায় তেওঁৰ খং উঠিল মানে তেওঁ নিজকে আৰু নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ যায়, যাৰ ফলত তেওঁৰ সম্বন্ধবোৰো মানুহৰ লগত খুবেই বেয়া হৈ পৰে। তেনে এজন মানুহক আমি কেতিয়াও ইমোশ্যনেলি ইণ্টেলিজেণ্ট বুলি গণ্য কৰিব নোৱাৰিম, যদিও তেওঁ বহুতো ডাঙৰ ডাঙৰ ডিগ্ৰীৰ অধিকাৰী। এতিয়া ইমোশ্যনেল ইণ্টেলিজেন্স বা আৱেগিক বুদ্ধিমত্তা মানেনো কি হয়, আৰু আজিৰ দিনত ইয়াক ইমান কিয় প্ৰাধান্য দিয়া হৈছে? আমাৰ সমাজত মানুহ এজন ইণ্টেলিজেণ্ট বা বুদ্ধিমান বুলি ক'লে আমি এটা ধাৰণা কৰি লওঁ যে তেওঁ স্কুল বা কলেজত বহু ভাল নম্বৰ পাই উত্তীৰ্ণ হৈছে, তেওঁ যিকোনো কথা বৰ সহজে মনত ৰাখিব পাৰে। কিন্তু এইটো এটা বৰ সংকীৰ্ণ আৰু অসম্পূৰ্ণ দৃষ্টিভংগী। স্মৃতিশক্তি আৰু শৈক্ষিক প্ৰদৰ্শন বুদ্ধিমত্তাৰ এটা অংশ হ'লেও ই কেৱল এটা সীমিত দিশহে প্ৰতিফলিত কৰে। এই দৃষ্টিভংগীয়ে আন বহুতো গুৰুত্বপূৰ্ণ ক্ষমতাক আওকাণ কৰে, যেনে তেওঁৰ নিজৰ আৱেগ কিমান নিয়ন্ত্ৰণ কৰিব পাৰিছে, তেওঁৰ সহনশীলতা, সৃষ্টিশীলতা, বাস্তৱ জীৱন পৰিস্থিতিত সমস্যা সমাধান কৰাৰ ক্ষমতা, এজন মানুহে কিমান নেতৃত্ব ল'ব পাৰিছে, কিমান সহানুভূতিশীল ইত্যাদি। আৰু এইখিনি ইমোশ্যনেল ইণ্টেলিজেন্সত আহি পৰে। প্ৰকৃত বুদ্ধিমত্তা কেৱল আপুনি কিমান জানে বা কিমান জ্ঞান লাভ কৰিছে তাতে সীমাবদ্ধ নহয়, কিন্তু সেই জ্ঞানখিনি আপুনি কেনেকৈ প্ৰয়োগ কৰিছে, পৃথিৱীত সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধান কৰিব পাৰিছে, কেনেধৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আদি বহুত গুৰুত্বপূৰ্ণ কথা আহি পৰে। আৰু আৱেগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমি যি আৱেগ অনুভূতিৰ সন্মুখীন হৈছোঁ সেয়া ভালদৰে আমি বুজি পাওঁ। লাগিলে প্ৰেম হওক, মৰম, সুখ, দুখ, খং, ঈৰ্ষা, যিয়ে নহওক কিয় আমি সঠিকভাৱে চিনি পোৱাটো দৰকাৰ যে কি আৱেগৰ সন্মুখীন আমি হৈছোঁ, সেই সময়ছোৱাত আমাৰ শৰীৰত কেনেধৰণৰ অনুভৱ হৈছে, আৱেগবোৰে ক্ৰিয়া কৰিলে আমি সাধাৰণতে কেনেধৰণৰ আচৰণ কৰোঁ, এইসমূহ কথা উপলব্ধি কৰাটো খুবেই বেছি প্ৰয়োজন। এজন মানুহে ভালদৰে আৱেগবোৰ বুজি পালেহে যেতিয়া সেই আৱেগৰ সন্মুখীন হয় তেতিয়া তেওঁ সেইসমূহক নিয়ন্ত্ৰণো কৰিব পাৰে আৰু জীৱনত বহুখিনি অপ্ৰয়োজনীয় সমস্যা গুৰিতে সমাধান কৰি ল'ব পাৰে। কিয়নো ইমোশ্যনেল ইণ্টেলিজেন্স বা আৱেগিক বুদ্ধিমত্তা যাৰ কম, তেনে এজন মানুহ বৰ সহজে ভাঙি পৰে, জীৱনৰ প্ৰতি হাবিয়াস হেৰুৱাই পেলায় আৰু খুব সোনকালে বেলেগৰ মেনিপুলেশ্যন বা প্ৰপেগেণ্ডাৰ বলি হৈ পৰে। এতিয়া মেনিপুলেশ্যন আৰু প্ৰপেগেণ্ডানো কি? যদি জানিব বিচাৰিছে তেন্তে কমেণ্ট ছেকশ্যনত য়েছ টাইপ কৰিব। মই অন্য এটা ভিডিঅ' খুব সোনকালে আগবঢ়াম। ধন্যবাদ।